হগ্গই ভাৱবাদীৰ পুস্তক 1 অধ্যায়। হগ্গই প্ৰথম ভাৱবাণী। ৰাজা দাৰিয়াছ বছৰ ৰাজত্ব 2য় বছৰ 6ঠ মাহৰ প্ৰথম দিনা জিহুদাৰ শাসনকৰ্তা চলতিয়েলৰ পুত্ৰ জিৰুবাবলৈ আৰু জিহুছাতৰ পুত্ৰ প্ৰধান পুৰোহিত জিহুছোৱাৰ ভাৱবাদীৰ হগ্গয়ৰ দ্বাৰাই জিহুৱাৰ বাক্য আহিল। আৰু তেওঁ ক'লে, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, এই লোকসকলে কয়, জিহুৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ এতিয়া আমাৰ অহাৰ সময় নহয়। সেয়েহে ভাৱবাদীৰ হগ্গয়ৰ দ্বাৰাই জিহুৱাৰ বাক্য আহিল আৰু ক'লে, তোমাৰ বাবে এইটোৱে সময় যে তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা, যিহেতু এই ঘৰ ধ্বংস হৈছিল। সেয়েহে এতিয়া বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা। তোমালোকে অধিক গুটি সিঁচিলা, কিন্তু অলপহে চপালা। তোমালোকে খোৱা, কিন্তু তোমালোকে যথেষ্ট পৰিমাণে নাথাকে। তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা। তোমালোকে বস্ত্ৰ পিন্ধা, কিন্তু তোমালোকে নোপোৱা। উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থবলৈ উপাৰ্জন কৰে। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা। পৰ্বতলৈ উঠি গৈ কাঠ আনা আৰু মোৰ গৃহ নিৰ্মাণ কৰা। জিহুৱাই কৈছে, তেতিয়াহে মই সন্তুষ্ট হ'ম আৰু মই গৌৰৱান্বিত হ'ম। তোমালোকে অধিকাৰৰ বাবে প্ৰত্যাশা কৰা, কিন্তু চোৱা, মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয় এই বুলি বাহিনীসকলৰ জিহুৱাই ঘোষণা কৰিছে? কাৰণ মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰৰ সন্তুষ্ট হৈ আছা। এই কাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্ৰতিৰোধ কৰি ৰাখিছে আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে। মই দেশ, পৰ্বত আৰু শস্যৰ ওপৰত নতুন দ্ৰাক্ষাৰস, তেল আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত আৰু মানুহ, পশু আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলোঁ। তেতিয়া চলতিয়েলৰ পুত্ৰ জেৰুবাবিল, জিহুছাদকৰ পুত্ৰ প্ৰধান পুৰোহিত জিহুছোৱা আৰু লোকসকলৰ সকলো ইজৰাইলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰৰ জিহুৱাৰ বাক্য আৰু তেওঁলোকৰ ঈশ্বৰ জিহুৱাই পঠোৱা ভাৱবাণী হগ্গয়ৰ কথা শুনিলে আৰু লোকসকলে জিহুৱালৈ ভয় কৰিলে। তেতিয়া জিহুৱাই বাৰ্তাবাহক হগ্গই জিহুৱাৰ বাৰ্তা লোকসকলক ক'লে, মই তোমালোকৰ লগত আছো। এইয়ে জিহুৱাৰ ঘোষণা। সেয়ে জিহুদাৰ শাসনকৰ্তা চলতিয়েলৰ পুত্ৰ জেৰুবাবিল, জিহুছাদকৰ পুত্ৰ প্ৰধান পুৰোহিত জিহুছোৱা আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজিত কৰিলে। সেইবাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ জিহুৱাৰ গৃহত কাম কৰিবলৈ গ'ল। তেতিয়া ৰজা দাৰিয়াছৰ ৰাজত্বৰ 2য় বছৰ 6ঠ মাহৰ 24 দিন আছিল। হগ্গই ভাৱবাদী পুস্তক 2 অধ্যায়। হগ্গই 2য়, 3য় আৰু 4ৰ্থ ভাৱবাণী। ৰজা দাৰিয়াছৰ ৰাজত্ব কালৰ 2য় বছৰ 7ম মাহৰ 21 দিনৰ দিনা ভাৱবাদী হগ্গয়ৰ দ্বাৰাই জিহুৱাৰ বাক্য পুনৰ আহিল। জিহুদাৰ শাসনকৰ্তা চলতিয়েলৰ পুত্ৰ জেৰুবাবিল, জিহুছাদৰ পুত্ৰ প্ৰধান পুৰোহিত জিহুছোৱা আৰু জনসাধাৰণৰ মাজত অৱশিষ্ট লোকক এই কথা কোৱা, তোমালোকৰ মাজত কোন আছে যিজনে এই গৃহ পূৰ্বৰ গৌৰৱ দেখিছে আৰু এতিয়া এই গৃহ কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এইয়ে একো নোহোৱাৰ দৰে নহয়নে? এই জেৰুবাবিল বলৱান হোৱা, জিহুৱাই এই কথা ঘোষণা কৰিছে। জিহুছাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত জিহুছোৱা, তুমিও বলৱান হোৱা। আৰু জিহুৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা আৰু কাৰ্য কৰা, কাৰণ বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকৰ লগত আছো। তোমালোক যেতিয়া মিছৰৰ পৰা ওলাই আহিলা, তেতিয়া প্ৰতিজ্ঞাৰ অন্তৰ্ভুক্ত কৰাৰ দ্বাৰাই মই তোমালোকৰ সৈতে নিয়ম স্থাপন কৰিলোঁ
আৰু মোৰ আত্মা তোমালোকৰ মাজত স্থিতি ল'লে। সেয়ে তোমালোকে ভয় নকৰিবা। কাৰণ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, খন্তেক পাছতে মই আৰু এবাৰ আকাশমণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম। আৰু মই প্ৰত্যেক দেশবোৰক কঁপাম, আৰু প্ৰত্যেক দেশে মোলৈ বহু মূল্যৱান বস্তু আনিব। বাহিনীসকলৰ জিহুৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। বাহিনীসকলৰ জিহুৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ। বাহিনীসকলৰ জিহুৱাই কৈছে, এই গৃহ পূৰ্ব প্ৰতাপতকৈ ভৱিষ্যতৰ প্ৰতাপত অধিক হ'ব। আৰু বাহিনীসকলৰ জিহুৱাই এইদৰে ঘোষণা কৰিছে, এই ঠাইত মই শান্তি দান কৰিম। ৰজা দাৰিয়াছৰ ৰাজত্বৰ ২য় বছৰ ৯ম মাহৰ ২৪ দিনৰ দিনা ভাৱবাদী হগ্গয়ৰ দ্বাৰাই জিহুৱাৰ বাক্য আহিল। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সোধা আৰু কোৱা। কোনোৱে যদি নিজৰ বস্ত্ৰ পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱাৰ দাইল, দ্ৰাক্ষাৰস, তেল বা আন কোনো খোৱা বস্তু তেওঁ এই বান্ধি লৈ যোৱা বস্তু লাগে, তেনেহলে সেই খোৱা বস্তুৰ পবিত্ৰ নে? পুৰোহিতসকলে উত্তৰ দি ক'লে, নহ'ব। তেতিয়া হগ্গয়ে ক'লে, মৰা শৰ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰ মাজৰ পৰা কোনো বস্তু চুৱে, তেনেহলে সেয়ে অশুচি হ'বনে? পুৰোহিতসকলে উত্তৰ দি ক'লে, হয়, সেয়ে অশুচি হ'ব। তেতিয়া হগ্গয়ে উত্তৰ দি ক'লে, জিহুৱাই কৈছে, মোৰ আগত এই লোকসকল আৰু এই দেশৰ তেনেকুৱা, আৰু তেওঁলোকৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা। তেওঁলোকে মোলৈ যি উৎসৰ্গ কৰে সেইবোৰো অশুচি। সেয়েহে এতিয়া জিহুৱাৰ মন্দিৰত শিলৰ ওপৰত শিল স্থাপন নকৰা দিনৰে পৰা আজিলৈকে সেইবোৰ দিন বিবেচনা কৰা। কোনো মানুহে যেতিয়া শস্যৰ দমৰ পৰা ২০ জোখৰ শস্য ল'বলৈ আহে, তেতিয়া তাত কেৱল ১০ জোখৰ শস্য মাথোন পায়। আৰু কোনো মানুহে যেতিয়া ৫০ কলহ দ্ৰাক্ষাৰস ৰ'বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে, তেতিয়া তাত কেৱল ২০ কলহে পায়। জিহুৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্ৰস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদ ৰোগেৰে নষ্ট কৰিলোঁ। তথাপিও তোমালোকে এতিয়ালৈ মোলৈ ঘূৰি অহা নাই। ৯ম মাহৰ ২৪ দিনলৈকে যিমান দিন অতীত হৈ গ'ল, আৰু জিহুৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দিনৰে পৰা আজিলৈকে সকলো দিন বিবেচনা কৰা। ভঁৰালত এতিয়ালৈকে শস্য আছেনে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম আৰু জিত গছে ফল দিয়া নাছিল, কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্বাদ কৰিম। তাৰ পাছত ৰজা দাৰিয়াবছৰ ৰাজত্বকালৰ ২য় বছৰ ৭ম মাহৰ ২৪ দিনৰ দিনা জিহুৱাৰ বাক্য দ্বিতীয়বাৰ হগ্গয়লৈ আহিল, আৰু তেওঁ ক'লে, জিহুদাৰ শাসনকৰ্তা জৰুবাবিলক কোৱা, মই আকাশ মণ্ডল আৰু পৃথিৱী কঁপাম। মই ৰাজ্যবোৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰ শক্তি নাশ কৰিম। আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম। ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্ৰতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ'ব। বাহিনীসকলৰ জিহুৱাই এই ঘোষণা কৰিছে, সেইদিনা মোৰ দাস চলটিয়েলৰ পুত্ৰ জৰুবাবিলক মই গ্ৰহণ কৰিম, আৰু মই তোমাক মোৰ আঙুঠিত মোহৰৰ দৰে স্থাপন কৰিম। কাৰণ বাহিনীসকলৰ জিহুৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ।